ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু মন্ত্ৰী গোটৰ প্ৰতিবেদন বিষয়টোক লৈ প্ৰতিবাদ হ'ব পাৰে স্বীকাৰ কৰি ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গোটৰ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আছে, গতিকে প্ৰতিবেদনত লিখা কথাখিনি আৰু বেলেগ কথা একো নাই। প্ৰতিবেদনখনে সকলো শ্ৰেণীৰ জনগণক সন্তুষ্ট কৰিব পাৰিছে বুলি মই ধাৰণা কৰিছোঁ। যিকোনো কথা এটা হ'লে তাৰ ফৰ আৰু এগেইনষ্টটো থাকিবই, সেইকাৰণে গণতন্ত্ৰ বুলি কোৱা হয়। সকলোতো মই কিবা এটা ক'লোঁ বুলি সকলোৱে মানি নল'ব, ফৰ আৰু এগেইনষ্ট থাকিবই। কি আছে মন্ত্ৰী গোটৰ প্ৰতিবেদনত? মুখ্যমন্ত্ৰীৰ মতে যি লিখা আছে সেয়াই আৰু বেলেগ একো নাই। কিন্তু বিধায়ক অখিল গগৈৰ দাবী একেবাৰে বেলেগ কথা লিখা আছে প্ৰতিবেদনত। ছয় জনগোষ্ঠীক ঠগিবলৈ দাখিল কৰা হৈছে প্ৰতিবেদনখন। মন্ত্ৰী গোটৰ প্ৰতিবেদনে কাকো ন্যায় নিদিয়ে। দুৰ্ভাগ্যজনক কথা, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী গোটে আমাৰ ছয় জনগোষ্ঠীক ট্ৰাইবেল হিলছ বুলিতো ক'বই নোৱাৰে, ST হিলছ বুলিতো ক'বই নোৱাৰে, পাহাৰীয়া জনজাতি নহয়, ট্ৰাইবেল প্লেইনছ বুলি জনজাতিৰ অন্তৰ্ভুক্ত নকৰি ভুৱাকৈ মানুহক ঠগিবৰ কাৰণে এটা সাংবিধানিক স্বীকৃতি নথকা এটা নতুন নাম তেওঁলোকে দিলে STV। এই STV বোলা বস্তুটো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ যি চেণ্ট্ৰেল ST তালিকা, সেই তালিকাত অন্তৰ্ভুক্ত নহ'ব বুলি কৈছে। চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ যি STৰ তালিকা, সেই তালিকাৰ যি কোটা থাকে, ধৰক কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ কাৰণে কোটা, কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ কাৰণে চিট সংৰক্ষণৰ কোটা, এই কোটাবিলাক আমাৰ কাৰণে প্ৰযোজ্য নহ'ব, সেই কথাটো তাত স্পষ্টকৈ কোৱা হৈছে। মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ জৰিয়তে 2026 ভোটাৰক আকৰ্ষণৰ চেষ্টা নেকি বিজেপি চৰকাৰৰ? কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যৰ মতে উজনিত জনজাতিকৰণক লৈ হোৱা ধাৰাবাহিক আন্দোলন ধ্বংসৰ চক্ৰান্ত এয়া। জনগোষ্ঠী সকলে অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ উজনি অসমত এটা সাংঘাতিক ধৰণৰ আন্দোলন হৈছে। এইবোৰ খবৰ আপোনালোকে পাইছে যে এটা আন্দোলনে তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে। এই আন্দোলনটো প্ৰশমিত কৰিবৰ কাৰণে, আন্দোলনটো বিপথে পৰিচালিত কৰিবৰ কাৰণে, আন্দোলনটো ধ্বংস কৰিবৰ কাৰণে এই ধৰণৰ প্ৰতিবেদন এখনৰ প্ৰয়োজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ৰাজ্যখনত ক'ৰবাত যি ধৰণে বিচৰা গৈছিল, সেই ধৰণে বহুত আশা কৰা ধৰণে পোৱা নাই। গতিকে মই ভাবোঁ এয়া নিৰ্বাচনী জিকাৰ কাৰণে এটা কৌশল ৰাজ্য চৰকাৰৰ। আন্তৰিকতাৰে এই প্ৰতিবেদন তেওঁলোকে দাখিল কৰা নাই, কেৱল কৰিব লাগে বুলি কৰিছে। গতিকে আমি অসমত শান্তি বিচাৰোঁ, আমি অসমৰ প্ৰগতি বিচাৰোঁ। কোনো কাৰণতেই যাতে কোনো পদক্ষেপত অসমৰ শান্তিৰ পৰিৱেশ বিনষ্ট নহয়, তাৰ প্ৰতি ৰাজ্য চৰকাৰে চকু দিয়াটো দৰকাৰ। ৰাজ্য চৰকাৰে সেই চকু বৰ্তমান দিয়া নাই। গতিকে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিধানসভাত 5 দিন অধিৱেশন আছিল, এদিন বঢ়াই দি আলোচনা কৰাত এই ৰাজ্য চৰকাৰৰ অসুবিধা ক'ত, এই কথাটো আমি বুজা নাই। কিন্তু ৰাজপথলৈ ওলাই আহি আনন্দ উল্লাসত মত্ত হোৱা এইসকল কোন? আন্দোলনকাৰীসকলে উদযাপন কৰা নাই নেকি মন্ত্ৰী গোটৰ প্ৰতিবেদন? এইটো বৰ হাস্যকৰ কথা যে চৰকাৰে দলৰ জিলাবিলাকৰ নেতৃত্বক বিজেপিয়ে এটা বিজয় উৎসৱ পালন কৰিবলৈ লগাই দিছে। কিমান এটা হাস্যকৰ কথা, একো কথাই নাই। আৰু এইটো তেওঁলোকেও জানে যে এইটো একো নহয়, কিন্তু মানুহক মুখ্য সজাবলৈ বিজয় উৎসৱ পাতি এনেকুৱা এটা সিদ্ধান্ত হৈ গ'ল। ৰাজ্যত আজিৰ তাৰিখত জনজাতি লোকৰ সংখ্যা প্ৰায় 45 লাখ। এপছুৰ আপত্তি তাতেই। নতুনকৈ প্ৰায় 2 কোটি জনজাতি লোক হ'লে ইমান দিনে পাই অহা সুবিধা আৰু সংৰক্ষণৰ কি হ'ব? মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰি দীপেন বড়োৰ সকিয়নি। গণতান্ত্ৰিক আন্দোলনে বন্ধ কৰিবগৈ পাৰে ৰাষ্ট্ৰীয় ঘাইপথ। আল্টিমেটলি ইয়াত ভেলিয়ে দিয়ক, প্লেইনছে দিয়ক, যিয়ে নিলিখক কিয়, কথাটো সেইটোৱে যে শ্বিডিউল ট্ৰাইব ষ্টেটাছ দিবৰ কাৰণে এই ৰিকমেণ্ডেশ্যনটো তৈয়াৰ কৰা হৈছিল, বনোৱা হৈছিল। স্পষ্ট কথা এইটোৱে, 45 লক্ষ বৰ্তমানৰ 14টা জনজাতিসকলৰ ওপৰত 2 কোটি নতুনকৈ অতিৰিক্তভাৱে যিসকল সংখ্যাৰ ভিত্তিত আটাইতকৈ বেছি যিসকল আগবঢ়া ছ'চিঅ' ইকনমিক বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া, সেইসকলক যদি জাপি দিয়ে
বৰ্তমানৰ জনজাতিসকল নামনিচান হৈ যাব কি কাৰণত আমি ক্ষতি নহয় ইয়াৰ উত্তৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে মন্ত্ৰী গোটেই উত্তৰ দিব লাগে আৰু যেতিয়ালৈকে আমি আশ্বস্ত নহওঁ আমাৰ শান্তিপূৰ্ণ প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব আৰু এই আলোচনা যদি ফেল হয় এই আলোচনাত যদি আমি আশ্বস্ত হ'ব নোৱাৰোঁ আমাক যদি ভালকৈ আশ্বস্ত কৰিব নোৱাৰে যে কি কাৰণে আমি ক্ষতি নহয় তেতিয়াহ'লে আকৌ আজি আমি সিদ্ধান্ত অলৰেডি আলোচনা কৰিছোঁ আৰু আলোচনা কৰিম যে ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ পৰ্যন্ত আমি বন্ধ কৰিব লগা পৰ্যায়ত যাব লগা হ'ব পাৰে মুঠতে ৰাজ্যৰ ৰাজনীতি জনজীৱন উত্তাল দিল্লীয়ে এতিয়া কি সিদ্ধান্ত লয় সেই অপেক্ষাত থাকোঁতেই জটিল হ'বগৈ নেকি অসমৰ পৰিস্থিতি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম